নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই নোটিছখনৰ জৰিয়তে আমি কিছুমান কথা জানিব পাৰিম অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ ওপৰত বন্ধু বান্ধৱীসকল এই নোটিছটো হৈছে যিহেতু আজি দৈনিক বাতৰি কাকতত প্ৰকাশ পাইছে সেই প্ৰকাশ পোৱাৰ অনুযায়ী মই আপোনালোকৰ সুবিধাৰ্থে এই নোটিছটো আপোনালোকৰ বাবে লৈ আনিছো বহুতখিনি কথা আপোনালোকে জানিব পাৰিব আপুনি ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি জানিব পাৰিব ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব এতিয়া বন্ধু বান্ধৱীসকল আহকচোন আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো প্ৰথম অৱস্থাত ইয়াত কি লিখা আছে আপুনি মন কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লাখপতি বাইদেউ তাৰপিছত ইয়াত লিখা আছে আপুনি পত্ৰ পূৰণ কৰিব বা পত্ৰ পূৰণ কৰিলে নে নাই আপুনি কিছুমান জানিবলগীয়া কথা সেই সম্পৰ্কে মই প্ৰথম অৱস্থাত জনাইছো ইয়াত লেখা আছে পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত জানিবলগীয়া ইয়াত দিছে পত্ৰ জমা লোৱাৰ তাৰিখ মানে পত্ৰ জমা লোৱাৰ তাৰিখ দিছে 2 3 8 5 আৰু 6 মাৰ্চ মানে আপুনি 2 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা 6 মাৰ্চলৈকে প্ৰপত্ৰসমূহ জমা দি শেষ কৰিব লাগিব আপোনালোকলৈ নিশ্চয় খবৰ দিছে যদি আপোনালোকৰ ডিস্ট্ৰিক্টত প্ৰপত্ৰসমূহ জমা দিছে তাৰ পিছত 1 নম্বৰত ইয়াত লিখা আছে তাৰ পিছত 2 নম্বৰ ষ্টেপটো আমি চাম ইয়াত লেখা আছে 2 নম্বৰত চাব আপুনি স্থান দিছে আবেদনকাৰীয়ে নিকটৱৰ্তী আত্মসহায়ক গোট গ্ৰাম্য সংগঠন কাৰ্যালয় মণ্ডল পৰ্যায়ত সংগঠন কাৰ্যালয় সংশ্লেষিত খণ্ডৰ উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মানে তাত আপোনালোকে ওচৰত থকা এইকেইটা কাৰ্যালয়ত আপোনালোকে প্ৰপত্ৰসমূহ জমা দিব লাগিব 3 নম্বৰত চাম প্ৰপত্ৰ সম্পূৰ্ণৰূপে পূৰণ হোৱাটো বাঞ্ছনীয় আপুনি প্ৰপত্ৰখন সুন্দৰকৈ বা সম্পূৰ্ণকৈ ফিল আপ কৰাটো বাঞ্ছনীয় গাইডলাইন দিছে তাৰপিছত আমি 4 নম্বৰত চাম গুৰুত্বপূৰ্ণ দিশৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ অমৃত বৃক্ষৰ ফটো স্বাক্ষৰিত সংকল্প পত্ৰ ব্যৱসায় পৰিকল্পনা আবেদনকাৰীৰ ফটো বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় জানিছে অমৃত বৃক্ষৰ সময়ত ৰোপণ কৰা সেয়া ফটো লাগিব আৰু আপোনালোকে সংকল্প পত্ৰত স্বাক্ষৰ কৰিব লাগিব ব্যৱসায় পৰিকল্পনা আবেদনকাৰীৰ ফটো লাগিব বন্ধু বান্ধৱীসকল নিশ্চয় আপুনি জানিব পাৰিছে তাৰ পিছত ইয়াত লিখা আছে 5 নম্বৰত অসম্পূৰ্ণ ফটো নাকচ কৰা হ'ব নিশ্চয় আপুনি গম পাইছে যদি আপোনাৰ ফটো সম্পূৰ্ণ অৰ্থাৎ আপোনাৰ যদি প্ৰপত্ৰখন সম্পূৰ্ণকৈ ফিল আপ কৰা নহয় তেন্তে আপোনাৰ প্ৰপত্ৰখন নাকচ কৰিব মানে ৰিজেক্ট কৰিব বুলি এই দৈনিক জনমভূমি বাতৰি কাকতৰ এই এডভাৰটাইজটোত বা এই নোটিছটোত প্ৰকাশ পাইছে এতিয়া আমি শেষত চাম ইয়াত কি লেখা আছে এইকেইটা আপোনালোকৰ মন কৰিবলগীয়া ইয়াত দিয়া আছে জমা দিবলগীয়া নথিপত্ৰ এতিয়া আপুনি কি জমা দিব লাগিব সেই সম্পৰ্কে যদি আমি চাবলৈ যাওঁ ইয়াত লেখা আছে সদস্যৰ লগতে অমৃত বৃক্ষৰ আন্দোলনৰ ইয়া মন কৰক আপোনালোকে সদস্যৰ লগতে অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটোৰ বৰ্তমান সময়ত জিঅ'টেগ ফটো পত্ৰৰ লগত লগাই দিব লাগিব এতিয়া আপুনি নিশ্চয় গম পাইছে যিহেতু আপোনাৰ বৰ্তমান সময়ত যেতিয়া আপুনি অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰিছিলে গছপুলিকেইটা এতিয়া বৰ্তমান সময়ত আকৌ নতুনকৈ গছপুলিটোৰ ফটো মাৰি মানুহগৰাকীৰ সৈতে জিঅ'টেগ যুক্ত ফটোৰ প্ৰয়োজন হ'ব তাৰপিছত ইয়াত লিখিছে ব্যৱসায় পৰিকল্পনা আৰু বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা প্ৰতিলিপি পত্ৰৰ লগত গাঁঠি দিব লাগিব যিহেতু ব্যৱসায় পৰিকল্পনা যিখন ফৰ্ম সেই ফৰ্মখন আৰু পাছবুকৰ প্ৰথম পৃষ্ঠা ফৰ্মৰ লগত গাঁঠি দিব লাগিব আপুনি নিশ্চয় জানিব পাৰিছে তাৰপিছত ইয়াত দিছে সহায়ৰ হাত যদি আপুনি ভাল ধৰণে বুজি পোৱা নাই তেন্তে বুজি নেপালে আপোনালোকক সহায়ৰ হাত কোনে আগবঢ়াব নিশ্চয় আপোনাৰ মনত কনফিউজন হৈ আছে আপুনি ফোন কৰি সুধিব পাৰিব ইয়াত লেখা আছে প্ৰয়োজন সাপেক্ষে পত্ৰ পূৰণৰ ক্ষেত্ৰত ইয়াত আপুনি মন কৰক প্ৰয়োজন সাপেক্ষে পত্ৰ পূৰণত জীৱিকা সখী পশু সখী কৃষি সখী আদি সখী বাইদেউসকলে সহায়ৰ হাত আগবঢ়াব বা সহায় কৰিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে আপুনি নিশ্চয় এইকেইটা কথা জানিলে যদি কিছুমান যদি কনফিউজন হৈ আছিল কনফিউজনখিনি দূৰ হ'ল বন্ধু বান্ধৱীসকল মই এই ভিডিঅ'টোত সৰু ইনফৰমেশ্যন দিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছোঁ বুলি ভাবিছে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰক আৰু আজিলৈ
এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদি আপুনি পোনপ্ৰথমবাৰ ভিজিট কৰিছে চেনেলটোত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।